Good morning friends. আপোনালোকে কেনেকুৱা আছে নিশ্চয় ভালে আছে তো মই এইটো অন্য এটি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আপোনালোকে ব্লগত দেখিছে চাগে যে মোৰ নৰখাত বিয়া মাকৰ ঘৰত খুৱাইছে তো আজি আমাৰ ঘৰত খুৱাম তো কি বনাওঁ সেয়া আপোনালোকক দেখাম তো ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ কণ্টিনিউ কৰিব তো ব্লগটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো চাই থাকক তো ৰাতিপুৱা এতিয়া সকলো কাম হৈ গ'ল ল'ৰা স্কুল গৈছে মানে এক্সাম আছে তো 8টা বজাতে গৈছে তো ৰাতিপুৱা খোৱা লোৱা হ'ল তো এতিয়া দুপৰীয়াৰ ৰন্ধা বঢ়াত লাগে তো চাই থাকক এই যে ভেন্দি আৰু আলু চচ্চৰি হ'ব আর যে পটল ভাজি সবজিবিলাক কাটি ললো তো এই যে ভেন্দি আৰু আলু মানে চচ্চৰি হ'ব আৰু মানে 7টা বিট বনাব লাগে তো 7টা বিটে হ'ব ভেন্দি আৰু আলু চচ্চৰি বেঙেনা ফ্ৰাই আৰু পটল ভাজা আৰু দালি মাংস আৰু পাপৰ ভাজা আৰু পায়স থাকিব আৰু টক 8টাই হৈ গ'ল তো এইবাৰ বনাম মাংসৰ কাৰণে আলু ভাজি আছোঁ তো আৰু ভেন্দি চচ্চৰিটো হ'লেই প্ৰায় তো এইটো শাক ভাজি আৰু এইটোৰ তলত দালি আছে তো এইটো কচুৰ ফুল আৰু শুকান মাছৰ মানে খাৰ তো বনোৱাটো আৰু নেদেখাওঁ আৰু তো একদম মানে গোটেইবোৰ হ'লে তো আপোনালোকক দেখাম তো এতিয়া ভাজা হ'ল দালি হ'ল আৰু মাংসটো বহাই দিছোঁ আৰু বগৰী টক হ'ব তো বগৰী টপে এতিয়া বনাই আছোঁ মানে দুটা আৰু মাংস হৈ আছে এফালে আৰু এইফালে টক হৈ আছে তো সকলোবোৰ হওক হৈ কিনে আপোনাক দেখাম বনাই থকাতে মানে ৰাতিপুৱা মানে চাহে খাইছিলোঁ সেইকাৰণে মানে ভোক লাগিছে সেইজনে দৈ চিৰা তো ঘৰত দৈ আছিল তো দৈ চিৰা খাইলোঁ খাই কিনে আৰু পাকঘৰত চাই থাকক তো ৰন্ধা বঢ়া হ'ল তো মিষ্টান্নটো বনাব আছে মানে পায়স তো পায়সটো অলপমান দেৰিকৈ বনাম মানে বনাই থাকোঁতে ভাবিছিলোঁ মানে 12:30মান বাজিছে তাৰপিছত ঘড়ীটো চাওঁ যে তেতিয়া বাজে মানে 11টাই বজা নাই তো অলপমান সোনকালে মানে ৰন্ধা হৈছে সেইকাৰণে মানে ইমান বজা নাই তো এতিয়া ৰন্ধা বঢ়া হ'ল পাকঘৰটো চাফা কৰিব আছে তো অলপমান দেৰিকৈ কৰোঁ তো আগত ঘৰটো অলপমান মানে কি হৈ আছে অলপমান ভাল কৰি লওঁ বিছনা চাদৰবোৰ অলপমান ভাল কৰি লওঁ তো চাই থাকক
যে আহি গ'ল মোৰ ননন তো খাই আছে তো ইহঁতে দুই বাই ভনী তো সিহঁতে গম নাপায় মই যে কেমেৰা কৰি আছোঁ সেইকাৰণে মানে এনেকুৱা হৈ তো সিহঁতে খাই লৈ গ'ল তো বেছি মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ তো আপোনালোকক একোৱেই দেখুওৱা নহ'ল কি মানে বনাইছিলোঁ একদম ভালকৈ দেখাব নোৱাৰিলোঁ তো মানে যিবিলাক দেখিছে সেইবিলাকে বনাইছোঁ তো লাষ্টত খোৱা দোৱা হৈ গল্প কৰিলোঁ আমি দুপৰীয়া আহিছিল তো আবেলি গৈছে মানে ইমান গল্প কৰিলোঁ তো গল্প কৰি মানে হাত খোৱালে মানে যি দিব লাগে মানে শাৰী সেইটো দিলোঁ দি সিহঁতে গ'ল তো ঘৰৰ অৱস্থা একদম বেয়া তো বহুত কেইটা মানে ল'ৰা ছোৱালী সিহঁতৰ ল'ৰা ছোৱালী আৰু মোৰ ল'ৰা মানে একেলগ হ'লে জানে ন মানে একদম খেলি আছে ঘৰবিলাক একদম মানে কি হৈ গৈছে তো এইবিলাকে এতিয়া চাফা কৰোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো বাই বাই